নমস্কাৰ মই ধনশ্ৰী আৰু আপোনালোক সকলোকে মই মোৰ চেনেলটোলৈ পুনৰ স্বাগতম জনাইছো কিছুদিন পূৰ্বে মই এটা ভিডিও দিছিলো আৰু কৈছিলো যে হয়তো মোৰ হেতু ৰেকৰ্ডি ভিডিও হ'ব প্ৰিলিমছৰ আগত আৰু এতিয়াটো নটিফিকেশন আহি গল পৰীক্ষাটো 12 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব আৰু মই আগৰ ভিডিও সমূহত আপোনালোকক কৈছিলো যে পৰীক্ষাটো হয়তো সেপ্টেম্বৰ অক্টোবৰ মানত পাতি দিব পাৰে আৰু prediction to correct হৈ গল আজি কি নহওক পৰীক্ষাটো যেহেতু উছৰ পালে গতিকে এইটো মোৰ ভিডিও হেকৰ্তি হ'ব প্ৰিলিমছৰ আগত বাকি যিমান ভিডিও আহিব হয়তো মই প্ৰিলিমছৰ পাছতে দিম আপোনালোকক আৰু আজি মই আলোচনা কৰিম সিসেটৰ বিষয়ে আৰু আজিলৈকে হয়তো মই সিসেটৰ বিষয়ে ভালদৰে আলোচনা কৰা নাই আপোনালোকৰ লগত আৰু যেহেতু এইটো হেকৰ্তি ভিডিও হ'ব গতিকে মই সিসেটৰ কিছু অকমান আইডিয়া আপোনালোকক দিবলৈ ইচ্ছা কৰিছো যি সকলে আজিলৈকে ইউপিএসসিৰ পৰীক্ষা হয়তো দিয়া নাই তেওঁলোকে হয়তো সিসেটখন প্ৰথমবাৰৰ কাৰণে তেওঁলোকে পাব আৰু সিসেটত বিশেষকৈ আপোনালোকৰ কম্প্ৰিহেনশন লাইক প্যাসেজ কিছুমান থাকে লগতে কিছুমান ৰিজনিং থাকিব কিছুমান ম্যাথছ থাকিব গতিকে সেই গুটেখিনি বস্তু মিক্স কৰিয়ে সিসেট পেপাৰখন হয় আৰু যিখনক জিএস পেপাৰ 2 বুলিও কোৱা হয় আৰু কি সিলেবাস আহিব এই প্ৰিলিমছৰ সিলেবাসৰ কথা মই অলৰেডি এটা ভিডিওত কৈছো যদি আপোনালোকে ভিডিওটো চোৱা নাই ডেসক্ৰিপচন বক্সত আছে আৰু লগতে আই বাটনতো আপোনালোকে পাই যাব এবাৰ সেই সিলেবাসৰ ভিডিওটো আপোনালোকে ভালদৰে চাই লওক আৰু এইবাৰ যেহেতু নেগেটিভ মাৰ্কিং আছে গতিকে আমি বেছি এলাৰ্ট হৈ থাকিব লাগিব যে আমি যিমান পাৰি আমি মিস্টেকস খিনি এভয়েড কৰিব লাগিব আৰু সিসেটৰ বিষয়ে ক'বলৈ হলে বহুতৰে কিছুমান ভয় আছে যে ম্যাথছ আহিব ৰিজনিং আহিব আৰু যি সকলৰ ম্যাথছৰ প্ৰতি অকমান ভয় আছে তেওঁলোকে কেনেকৈ প্ৰিপেয়াৰ কৰিব আটাইতকৈ বেষ্ট যদি মই কওঁ বৰ্তমান আপোনালোকে ইউপিএসসিৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছ খিনি চাব আৰু যি দুখন এপিএসসি মডেল কোৱেশ্চনছ ৰিলিজ কৰিছে আপোনালোকে সেই দুখন চাব আপোনালোকে তাতে সিমিলাৰিটিজ দেখা পাব যে ইউপিএসসি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা তেওঁলোকে মডেল কোৱেশ্চন পেপাৰত দি দিছে গতিকে যেটো আমাক আইডিয়া লাগে যে পেপাৰখন আসলতে কেনেকুৱা হ'ব গতিকে আমি প্ৰিভিয়াস ইয়াৰৰ পেপাৰ চাই ক'ব পাৰিম যে পেপাৰখন তেনেকুৱা হ'ব এক্স্যাক্টলি তেনেকুৱা হয় নহয় বা এক্স্যাক্ট আহেনে নাহে ক'ব নোৱাৰো কিন্তু আপোনালোকে ভালেখিনি আইডিয়া তাত পাব প্যাসেজ বিলাক হয়তো ইফাল কৰি দিব তেওঁলোকে বা ম্যাথছ বিলাক ইফাল তেওঁলোকে নিশ্চয় কৰিব ইমানটো এজ ইট ইজ নাকাটে এনেও বাট আপোনালোকে বহুতখিনি আইডিয়া পাব যে একচুয়ালি সিসেটখন কেনেকুৱা হয় সিসেটখন আমি কোৱালিফাই কৰিবই লাগিব যদি সিসেটখন আমি কোৱালিফাই নকৰো আমি ডিসকোৱালিফাই হৈ যাম হেতু কাৰণে সিসেটখন আপোনালোকে যিমান পাৰে পাছিং মাৰ্কটো উঠাবলৈ চেষ্টা কৰিব তাৰ পিছতে আপোনালোকৰ জিএস পেপাৰ 1 খন চেক কৰা হ'ব গতিকে বহুত বেছি ইম্পৰ্টেন্ট হয় যে সিসেটখন আমি যেনেকে তেনেকে হলেও কোৱালিফাই কৰিবই লাগিব আৰু কোৱালিফাইৰ কাৰণে আমাক 33% যেটো তেওঁলোকে ধৰি দিছে আৰু নেগেটিভ মাৰ্কিংও আছে গতিকে বাকি ডিটেইলছ খিনি আপোনালোকে সিলেবাসখনৰ তাতে পাই যাব যিখন নতুন সিলেবাস তেওঁলোকে দিছে মই গোটেই লিংকটো আপোনালোকৰ তলত ডেসক্ৰিপচন বক্সত দি দিম সিলেবাসটো এবাৰ পঢ়ি ল'ব নেগেটিভ মাৰ্কিং কেনেকৈ তেওঁলোকে ডিস্ট্ৰিবিউট কৰিছে হেতু এবাৰ ভালদৰে চাই ল'ব আমি সিসেটখন যদি ভালদৰে চাও তাতে ভালেখিনি প্যাসেজ আহে প্যাসেজখিনি আসলতে নৰ্মেল কম্প্ৰিহেনশনৰ নিচিনা নহয় আপোনালোকে যদি ভালদৰে মন কৰিছে প্যাসেজটো থাকিব চাৰিটা স্টেটমেন্ট দিব আৰু কোনটো আটাইতকৈ লজিক্যাল স্টেটমেন্ট হয় হেতু আমি আসলতে বিচাৰি উলিয়াব লাগে সো আগতে আমি যেনেকুৱা কম্প্ৰিহেনশন পাইছিলো তেনেকুৱা একেবাৰে নহয় এটো বহুত বেছি আমি লজিক বা ৰেশনাল মাইন্ডৰে ভাবিব লাগিব আৰু প্যাসেজটো পঢ়াৰ টাইমত আমি প্যাসেজটো যেটো ইনহেৰেন্ট মেসেজ আছে প্যাসেজটো একচুয়ালি কি ক'ব বিচাৰিছে সেই ভিতৰুৱা যেটো মেসেজ হয় হেতু আসলতে আমি বুজি পাব লাগিব তেতিয়াহে আমি যিকিটা স্টেটমেন্ট আমাক চাৰিটা দিয়া থাকিব তাৰ ভিতৰত আমি ৰাইট আনসাৰটো বিচাৰি উলিয়াব পাৰিম আপোনালোকে যদি তাৰে কোৱেশ্চনছ খিনি চাই তাতে তেওঁলোকে সুধে যে what is the most rational and logical assumption কোনটো ৰেশনাল কনক্লুজন হ'ব কোনটো কাৰেক্ট আৰ্গুমেন্ট হ'ব কোনটো কাৰেক্ট assumption হ'ব এই গুটেখিনি তেওঁলোকে তাতে দিয়ে গতিকে আপোনালোকে প্যাসেজটো বুজি পোৱাৰ লগতে ইনহেৰেন্ট মিনিংটো কি আসলতে প্যাসেজটো কি ক'ব বিচাৰিছে হেতু ভালদৰে বুজিব লাগিব তাৰ কাৰণে আপোনালোকে ডেইলি প্ৰেক্টিস কৰিব লাগিব যি সকল নতুন হয় তেওঁলোকে ভালদৰে প্ৰেক্টিস কৰিবই লাগিব ডেইলি 1 ঘণ্টাকে আপোনালোকে উলিয়ালেও হ'ব আৰু ৰিডিং হ্যাবিটটো আপোনালোকে যিমান পাৰে কৰিব কাৰণ প্যাসেজ যেহেতু ভালেখিনি দিয়ে গতিকে প্যাসেজখিনি আমি ইগনোৰ কৰিব নোৱাৰো প্যাসেজ আমি যিমান পাৰি কাৰেক্টলি কৰিব লাগিব লগতে আমাৰ ম্যাথছ খিনিও আমি যিমান পাৰি কৰিব লাগিব গতিকে দুখিনি মিক্স কৰি আমাৰ কোৱালিফাইং মাৰ্কটো আহাকে আমি পেপাৰখন সলভ কৰিব লাগিব ঠিক আছে আৰু ৰিডিং হ্যাবিটটো এটো কাৰণে কৰিব দিছো কাৰণ আমাৰ এক্সামত এটা লিমিটেড সময় থাকিব গতিকে সেই সময়টো আমি মিলাব লাগিব তাৰ কাৰণে আমাৰ স্পিড যিমান স্পিডত আমি পঢ়িব পাৰিম যিমান সোনকালে আমি প্যাসেজটো বুজিব পাৰিম সিমানে ভাল হ'ব আৰু যাতে সেকেন্ড থাৰ্ড ৰিড কৰিব লগিয়া নহয় প্যাসেজটো আমাৰ এক্সামত তেনেকুৱা ধৰণে আমি প্ৰেক্টিস কৰিব লাগিব
ঠিক আছে আৰু তাৰ পিছত আমি এতিয়া মেথছৰ কথাখিনিলৈকে আহোঁ মেথছৰ যিহেতু বহুতখিনি বেলেগ বেলেগ ভাগৰ পৰা আহে যেনেকৈ পাৰ্চেণ্টেজৰ পৰা আহে এভাৰেজৰ পৰা আহে ৰেচিঅ'ৰ অংক আহে গতিকে এই যিখিনি ইম্পৰ্টেণ্ট টপিক আছে সেই টপিকখিনি আমাৰ বেচিক্সখিনিতো বুজি পাব লাগিব তাৰপিছত কেনেকুৱা মেথছ আহে আচলতে কেনেকুৱা নেচাৰৰ তেওঁলোকে অংকবিলাক দিয়ে সেইটো আমি পঢ়ি চাব লাগিব গতিকে সেই ধৰণে আমি প্ৰেক্টিছ কৰিব লাগিব এনেকুৱা নহয় যে আমি বেচিক্সখিনিয়ে চাই থাকিলোঁ বা আমি অংকখিনি সলভ নকৰিলোঁ তেনেকুৱা নহয় আমি ফ্লেক্সিবল হ'ব লাগিব কিছুমান এনেকুৱা মেথছ থাকে যিটোত হয়তো আপোনালোকে প্ৰেক্টিছ নকৰিলেও হ'ব অন স্পট আপোনালোকে কৰিব পাৰিব যদি ভালদৰে লজিক লগায় তেনেকুৱা মেথছ আহি যায় গতিকে তেনে ক্ষেত্ৰত আপোনালোকে যিমানে প্ৰেক্টিছ নকৰক কিয় আপোনালোকে অন স্পট কিছুমান সলভ কৰিবলগীয়া হ'ব পাৰে ঠিক আছে গতিকে বেছি এনেকুৱা ষ্ট্ৰেছ নল'ব যে কি হ'ব কি নহ'ব আৰু ইয়াৰ উপৰিও যিখিনি মেণ্টেল এবিলিটি ৰিজনিং থাকে ৰিজনিংখিনি বেচিকলি কিছুমান বহুত ইজি দি দিয়ে কিছুমান বহুত বেছি হাৰ্ড দি দিয়ে গতিকে মিডিয়াম টু হাই লেভেলৰ বুলি ধৰিব পাৰে আপোনালোকে সো কিছুমান বহুত বেছি ইজি পাব আপোনালোকে কিছুমান বহুত বেছি হাৰ্ড পাব আপোনালোকে এইটো ডিপেণ্ড কৰিব যে আপোনালোকে কেনেকৈ মেনেজ কৰে ঠিক আছে কাৰণ মোৰ ষ্ট্ৰেটেজি মই যেনেকৈ পঢ়িছোঁ আপোনালোকে সেইটো ষ্ট্ৰেটেজি বা তেনেকৈ আপোনালোকে ফ'ল' নকৰিব পাৰে ঠিক আছে সকলোৰে নিজা নিজা ষ্ট্ৰেটেজি থাকে আৰু বেচিকলি CSAT-খন আপোনালোকে কোৱালিফাই কৰিব লাগে সেইটোৱে আচল আমাৰ এইম হ'ব লাগে এতিয়া আপোনালোকে কেনেকৈ ষ্ট্ৰেটেজি লয় সেইটো সকলোৰে বেলেগ বেলেগ হ'ব কিছুমান হয়তো মেথছত বহুত বেছি ভাল তেওঁলোকে সেইখিনিত বেছি গুৰুত্ব দিব আৰু যিহেতু মেথছখিনি আমি সলভ কৰিব পাৰিলে আমাৰ বেছি ভাল কাৰণ তাতে যেটো আমি কাৰেক্টলি কৰাৰ পিছত অবভিয়াছলি কাৰেক্ট নাম্বাৰ পাম আৰু পেছেজবিলাকত কিছুমান বহুত বেছি অকমান ডিফিকাল্ট ৱৰ্ড থাকে পেছেজবিলাকত হয়তো সেইটো বুজি পাবলৈ আমাৰ প্ৰব্লেম হ'ব পাৰে আৰু আমি যিমান পাৰি মিষ্টেকছ এভইড কৰিব লাগিব যাতে আমাৰ মাৰ্কছখিনি নেগেটিভ হৈ নাযায় গতিকে তেনে ক্ষেত্ৰত কিছুমান এনেকুৱা ধৰণৰ সৰু সৰু ষ্ট্ৰেটেজি ল'ব পাৰে আৰু ডেইলি প্ৰেক্টিছ কৰিব আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰিব এটলিষ্ট 1 আৱাৰ দিনৰ ভিতৰত আপোনালোকে কৰিব পাৰে আৰু বাকি আপোনালোকে জিএছৰ কাৰণে হয়তো ভালদৰে পঢ়ি আছে আৰু যিমান পাৰে বেছিকৈ পঢ়িবলৈ চেষ্টা কৰক আৰু মোৰ ফালৰ পৰা সকলোকে বেষ্ট অফ লাক যে সকলোৱে ভালদৰে পৰীক্ষা দিব আৰু বাকি আমি প্ৰিলিমছৰ পিছত আকৌ লগ পাম আজিলৈ নমস্কাৰ